থমকি নৰওঁ উভতি নাযাওঁ দুগালি দিয়া হাঁহিৰে সজাওঁ কত যে ধুমুহা পাৰ কৰিলোঁ কত যে বেদনা মই সহিলোঁ মই নন্দিনী মমতাৰে ভৰা হৃদয় এখনিৰ মই নন্দিনী মই বিজয়িনী নন্দিনী নন্দিনী মোৰ যিটো অভ্যাস সেইটো মই সলনি কৰিব নোৱাৰোঁ আৰু মই কিয় মোৰ ঘৰৰ কোনো মানুহে সলনি কৰিব নোৱাৰে তহঁতৰ অফিচত অৰিন্দমে কি খাইছে কোনে খুৱাইছে সেইটো খবৰ ৰাখিবি মই আৰু কোনে ক'ত কি কৰিছে মই খবৰ উলিয়াই আছো মোৰো তোমাক বহুত ভাল লাগে বিবেক নাজানো কিয় ময়ো তোমাৰ অভাৱ অনুভৱ কৰিছোঁ বিবেক আই মিছ ইউ পূজা কৰি কি হ'ব মইতো ঘৰখনৰ ভাল হওক বুলি সদায় পূজা কৰোঁ কিন্তু মানুহে মই ভাল হওক বুলি ভবা কথাবোৰ সদায় বেয়া বুলিহে ভাবে পাপাই পানীগিলাচ খোৱাৰ পাছত তুমি আৰু মই নন্দিনী এইখন ঘৰৰ বোৱাৰী কেনেকৈ হয় গুড মৰ্ণিং বৰাদা মৰ্ণিং তুমি তাৰমানে ফেক্টৰীৰ পৰা বাহিৰে বাহিৰে অফিচতে সোমালা অঁ ঘৰ গ'লে আকৌ এলাহ লাগে যে সেইকাৰণে মই ভাবিলোঁ ডিউটি শেষ কৰি ঘৰলৈ যাম আপুনি ক'ৰবালৈ যায় মই ছাৰৰ খবৰ এটা কৰি আহোঁ ছাৰৰ গাটো ভাল নহয় ছাৰ মানে অৰিন্দম ছাৰৰ কি হৈছে নো ডিটেইলছ একো গম পোৱা নাই সেইকাৰণে ভাবিলোঁ ঘৰলৈকে গৈ খবৰ এটা কৰি আহোঁ এটা কাম কৰা নহ'লে তুমিও ব'লা মই অঁ তুমি গ'লে ছাৰে ভাল পাব মই এনেকৈ গ'লে কথাটো ভাল হ'ব জানো তুমি নগ'লেহে কথাটো বেয়া হ'ব কিন্তু একো কিন্তু নাই বেছি ভাবি থাকিব নালাগে ব'লা আহা পাপৰি কি কৰিছা এইবোৰ মই কি কৰিছোঁ আপুনি দেখিছেই দেখোন দেখিছোঁ কিন্তু তুমি এইবোৰ কৰিছা কিয় আই জাষ্ট ডোণ্ট লাইক দিছ প্লিজ বাট আই লাইক দিছ প্লিজ প্লিজ পাপৰি এইবোৰ থোৱা গৌৰীয়ে কৰিব এইবোৰ মই কৰিলে কি হয় তুমি কৰিলে একো নহয় কিন্তু তুমি আমাৰ ঘৰৰ গেষ্ট আৰু গেষ্টে এইবোৰ কাম কৰাটো মই নিবিচাৰোঁ মই কিন্তু এইখন ঘৰৰ গেষ্ট হিচাপে থাকিব খোজা নাই মই এইটো ফেমিলিৰ প্ৰতিজনৰে ভাল পোৱা বেয়া পোৱাৰ খবৰ ৰাখিব খোজোঁ আৰে কিন্তু তুমি প্লিজ মই মোৰ বিচৰাখিনি কৰিবলৈ দিয়ক না প্লিজ বিবেক মই আপোনাক আনৰ হ'ব দিব কেতিয়াও নোৱাৰো কেতিয়াও নোৱাৰো
চাচোন কোন আহিছে। গৌৰী তুমি হেমন্ত? ছাৰ ছাৰৰ গাটো বেয়া বুলি শুনিলোঁ, খবৰ এটা কৰিবলৈকে আহিলোঁ। অঁ ভালেই কৰিলা। আহা পাপা ভিতৰতে আছে। হয়। প্লিজ বহা। আৰে প্লিজ বহা না। থেংক ইউ। ছাৰৰ আচলতে হৈছে কি? নাজানো কিয় হঠাৎ গাটো বেয়া হৈ গ'ল। ডক্টৰেও একো ধৰিব পৰা নাই। পুৱাইনি নাৰ্ছিং হোমত দুটামান টেষ্ট কৰাইছোঁ। এতিয়া ৰিপৰ্টটো আহিলেহে গম পাম একজেক্টলি কি হৈছে। বিবেক, অঁ মা আহা। গুড মৰ্ণিং মেডাম। ছাৰৰ খবৰ এটা কৰিবলৈ আহিলোঁ। প্লিজ প্লিজ বহাচোন বহা। ছাৰৰ অসুখৰ কাৰণে মেডাম হয়তো টেনশ্যনত আছে। অঁ একচুৱেলি কালি ৰাতিৰ পৰা মা হোৱাই নাই। বাৰু তুমি ফেক্টৰীৰ পৰা পৰহিহে অহা কথা আছিল। অঁ মানে তাত বিতুলে গোটেইখিনি চম্ভালিব পাৰিম বুলি কৈছে। ডিজাইনখিনিও ভালদৰে বুজাই দিছোঁ সকলোকে। সেইকাৰণে ভাবিলোঁ টাইমটো ৱেষ্ট নকৰি অফিচলৈ বেক কৰি দিওঁ। আই থিংক ভালেই কৰিলা। ছাৰ নতুন ডিজাইন আৰু ভাবিবৰ হ'ল। পূজাৰ পাছতে পুৰণা ডিজাইনবোৰ বাদ দি নতুন ডিজাইনৰ কথা ভাবিব লাগিব। হয় হয়, সেইটো কথা চিন্তা কৰিয়েই মই বেক কৰিছোঁ। অঁ কি হ'ল অঞ্জনা? মুখৰ ভিতৰতে কি কৈ আছা? কোন আহিছেনো? কোন হ'ব আৰু যিবোৰে সুবিধা পাবৰ বাবে সুযোগ বিচাৰি ফুৰে। মই তোমাৰ কথাবোৰ আজিকালি একেবাৰে বুজিব নোৱাৰা হৈছো। কথাবোৰ অকণমান চিধা চিধিকে কোৱাচোন। চিধাকৈ কৈছো, তোমাৰ নন্দিনী আহিছে। কি? ফূৰ্তি লাগিলে নেই তোমাৰ? কি যে হ'ব নহয় তোমাৰ। লগত কোন আহিছে? হেমন্ত বৰা। বাৰু হেমন্ত তুমি এবাৰ পাপাক লগ কৰিব বিচাৰিছিলা নেকি? ছাৰে ৰেষ্ট লৈ আছে নহয়, নালাগে দিয়ক। খবৰটো পালোঁ যেতিয়া মনত এতিয়া বহুত শান্তি। ঠিক আছে ৰ'বা। মাত এটা দিয়া। কোনো প্ৰয়োজন নাই, তোমাৰ গা বেয়া, শুই থাকা। মোৰ গা ইমানো বেয়া নহয়, কিন্তু অফিচৰ কলিগ দুজনে মোৰ বেমাৰৰ খবৰ ল'বলৈ আহিছে। সিহঁতক মাত নিদিলে বেয়া নহ'ব, তুমি চিন্তা নকৰিবা। এখেত অঁ মই তোমাৰ চৰি, তুমি বুলি কওঁ নে আপুনি বুলি কওঁ? তুমি বুলিয়েই কৈছোঁ। ময়ে কৈছোঁ ৰ'বা। ইহঁতৰ বেছি হৈছে, চিনি পোৱা নাই মোক। এটা এটাকে চাই ল'ম মই। আমি এতিয়া উঠোঁ। বাৰু আমাৰ ঘৰলৈ আহি আলহীয়ে একো নোখোৱাকৈ যোৱা ৰেকৰ্ড নাই। পাপা ছাৰ আপুনি আকৌ কিয় ওলাই আহিলে? বাহ, সকলোৱে দেখিছো মই মৰো বুলি চিন্তাত পৰি গৈছা। পাপা জাষ্ট জোকিং বিবেক। প্লিজ। নন্দিনী বহা। হয়। হেমন্ত বহা। হয় ছাৰ। নন্দিনী ছাৰ? কি হৈছে? কিবা প্ৰব্লেম হৈছে নেকি তোমাৰ? নাই ছাৰ, ঠিকে আছোঁ। ঠিকে আছা যদি অলপ ফূৰ্তিৰে থাকা, নে কি কোৱা হেমন্ত? আচলতে ছাৰ অফিচ টাইমত আপোনাৰ খবৰ কৰিবলৈ আহিলোঁ যে, আপুনি খং কৰিব বুলি নন্দিনীয়ে ভয় খাই আছে চাগে।
সঁচা কথা কওঁ, তোমালোকে মোৰ খবৰ ল'বলৈ অহাত মোৰ বৰ ভাল লাগিছে। বিশেষকৈ নন্দিনী অহাত। নন্দিনী, তোমাৰ লগত মোৰ এটা বিশেষ কথা আছে। আচলতে তোমাৰ লগত নহয়, তোমাৰ মাৰ লগতহে। কথাখিনি মই কালি ৰাতিয়ে পাতিম বুলি ভাবিছিলোঁ, কিন্তু গাটো বেয়া হোৱাৰ কাৰণে কথাটো আলোচনা কৰা নহ'ল। ইমান টেনশ্যন ল'বলগীয়া একো কথা নহয়। তোমালোকে ঠাণ্ডা হৈ চৰ্বত এগিলাচকে খাই লোৱা, আমি তাৰ পিছত কথা পাতিম। পাপৰি, শুনাচোন, গৌৰীক কোৱাগেচোন চবৰ কাৰণে চৰ্বত দিবলৈ, আৰু মোৰ গিলাচটো ৰুমত দিব দিবা। হ'ব আংকল। কালিৰ ড'জটো কম হ'লতো, আজি এনেকুৱা ড'জ দিম এসপ্তাহৰ কাৰণে বিচনাৰ পৰা উঠিবই নোৱাৰিব আপুনি। আচ্ছা, তোমালোকে কথা পাতা, মই ৰুমতে গৈ ৰেষ্ট লওঁগৈ। ঠিক আছে ছাৰ। লাহেকে পাপা। হ'ব হ'ব, পাৰিম। গৌৰী, আংকলহঁতৰ কাৰণে চৰ্বত ৰেডি কৰা। কৰি আছো। আৰে প্লিজ বহা না। অঁ, ছাৰে মাক কিয় লগ কৰিব খুজিছে সেইটো জানিলে মোৰ ভাল আছিল। তোমাক নকয়, মাক ক'ব, কাৰণ প্ৰথমে পাপাই মাৰ পৰা ৰিয়েকশ্যনটো জানি ল'ব বিচাৰিছে। যোনেই যিয়েই নকওঁ, মোৰ ফালৰ পৰা অ'কে। আৰু ময়ো ভাবো তোৰ ফালৰ পৰা অ'কে হ'ব ন দাদা? আহা, প্ৰথমে কথাটো জানি লচোন, তাৰ পিছত অ'কে অ'কে কৰিবি। চেচেই ৰ, ফাৰ্ষ্ট বহি ল। এখেত অঁ, মই তোমাৰ চৰি, তুমি বুলি কওঁ নে আপুনি বুলি কওঁ? তুমি বুলিয়েই কৈছোঁ। ময়ে কৈছোঁ ৰ'বা। ইহঁতৰ বেছি হৈছে, চিনি পোৱা নাই মোক। এটা এটাকে চাই ল'ম মই। আজি এনেকুৱা ড'জ দিম। বাক লৈ যে মহা সমস্যা হৈছে। কিছুমান কাম কৰিবলৈ যে ধৈৰ্য লাগে, তাই সেই কথাটো নাজানে। কি কৰে এতিয়া ঠিক নাই। তুমি নিজকে এমপ্লয়ী বুলি কিয় ভাবিছা? তুমিওতো এইটো কোম্পানীৰ 10% শ্বেয়াৰ হোল্ডাৰ। হাঁহিছা কিয়? সেই 10% কথাটো শুনিলেই মোৰ হাঁহি উঠি যায়। 10%। তোমাৰ চিন্তা কৰিব পৰা শক্তিটো নোহোৱা হৈ গৈছে নেকি? এতিয়া সকলোৰে লগত ভালকৈ বহি কথা পাতি থকা পাপা যদি এই চৰবত গিলাচ খোৱাৰ পিছত চেঞ্চলেছ হয়, তেতিয়া কি হ'ব এবাৰ ভাবি চাইছা? এইবাৰ চেঞ্চ নোহোৱা নহয়, খোৱাৰ লগে লগে চিধা ওপৰলৈ যাব। গৌৰী, আলহীক চৰ্বত মই দিম। তুমি আণ্টিক ৰুমত গৈ চৰ্বত গিলাচ দি থৈ আহা। হ'ব, মই দিব পাৰিম। তোমাক যিটো কৰিবলৈ কৈছোঁ তুমি সেইটো কৰা। এনেকে ৰৈ আছা যে, যোৱা।
মোৰ বাহিৰে কোনো বিবেকৰ পত্নী হ'ব নোৱাৰে। বুঢ়া জীয়াই থকালৈকে নন্দিনীক এইখন ঘৰলৈ বোৱাৰী কৰি অনাৰ চেষ্টা কৰিবহে। বিবেকৰ মনত মই লাহে লাহে সোমাই থাকিম, কিন্তু এই বুঢ়া আঁতৰি গ'লে মোক বিবেকৰ পত্নী হোৱাত কোনেও ৰাখিব নোৱাৰে। বহুত ধৈৰ্য ধৰিলোঁ। এইবাৰৰ পাছত কোনে কি কৰে ময়ো চাই লওঁ। তোমাৰ চিন্তা কৰিব পৰা শক্তিটো নোহোৱা হৈ গৈছে নেকি? এতিয়া সকলোৰে লগত ভালকৈ বহি কথা পাতি থকা পাপা যদি এই চৰবত গ্লাছ খোৱাৰ পিছত চেঞ্চলেছ হয়, তেতিয়া কি হ'ব এবাৰ ভাবি চাইছা? এইবাৰ চেঞ্চ নোহোৱা নহয়, খোৱাৰ লগে লগে চিধা ওপৰলৈ যাব। কি? তাৰমানে তুমি গোটেইকেইটা টেবলেট মিলাই দিলা? অঁ, গোটেইবোৰ দিছোঁ। এইবাৰ খাওক আৰু মৰক। তুমি মোৰ সকলো প্লেন এবাৰতে পানী কৰি দিবা। এই টেবলেট মিলোৱা চৰবত গ্লাছ খাই পাপা যে মৰিব সেইটো চিয়'ৰ। তাৰ লগতে এইটো চিয়'ৰ যে তুমি আৰু মই জেলৰ ভাত খাব লাগিব। কিন্তু আংকেলে যে নন্দিনী। চুপ থাকা। তুমি তোমাৰ মগজুৰে এটাও চিন্তা নকৰিবা। যি চিন্তা কৰিম মই কৰিম। তোমাক মাত্ৰ যিটো কৰিবলৈ কওঁ সেইটো কৰি যাবা। নন্দিনী এখন ঘৰৰ বোৱাৰী কেতিয়াও হ'ব নোৱাৰে। কিন্তু বাছ। তাই আমাৰ ঘৰলৈ আহিবলৈ সাহস কেনেকৈ পালে? অফিচৰ এমপ্লয়ী অফিচত থাকক, বাহ একেবাৰে ঘৰ ওলালেহি। তাইক কাইলৈ অফিচত ৱাৰ্ণ কৰি দিবা। কি বুলি? কি বুলি? তাইক বুজাই দিবা এমপ্লয়ীৰ অফিচতহে কাম, মালিকৰ ঘৰৰ লগত নহয়। মই বুজাবলৈ গ'লে তোমাৰ দাদা আৰু ভতিজাই ভাল পাব জানো? মানেতো চিম্পুল। নন্দিনী নহ'লে তোমাৰ দাদা আৰু ভতিজাৰ এতিয়া কোনো কামেই নচলা হৈছে। তেনেস্থলত মোৰ দৰে এমপ্লয় এটাই কিবা ক'লে সেয়া জানো মানি ল'ব? তুমি নিজকে এমপ্লয়ী বুলি কিয় ভাবিছা? তুমিওতো এইটো কোম্পানীৰ 10% শ্বেয়াৰ হোল্ডাৰ। হাঁহিছা কিয়? সেই 10% কথাটো শুনিলেই মোৰ হাঁহি উঠি যায়। 10%। ভিক্ষাৰীক যে ভিক্ষা দিয়ে, খুচুৰা পইচা 1 টকা 2 টকা যা কিবা খাই ল'বি, তেনেকৈ এইটো এটা মোক দিয়া ভিক্ষাহে। কোম্পানীটো ডুবাৰ সময়ত কিমান কষ্টেৰে দিনক ৰাতি কৰি এইখিনি অৱস্থা পোৱালোহি, সেইটো কথা কোনোবাই মনত ৰাখিছে? নাই ৰখা। 10% শ্বেয়াৰ ভিক্ষা দিছে, আৰে 30% কিয় দিব নোৱাৰিলে? 10% দি মোক দয়া কৰিলে। মনে মনে থাকা, কোনোবাই শুনিব। শুনক আৰু কম। পাগল হৈছা নেকি? তোমাৰ অলপমান খঙৰ কাৰণে এতিয়া আমাৰ গোটেই প্লেনটো নষ্ট হৈ যাব। 30% কিয়, 50% শ্বেয়াৰে তোমাৰ হ'ব। এইখন ঘৰৰ মানুহে প্ৰতিটো কথা শুনিবলৈ বাধ্য হ'ব। মাথো অলপ ধৈৰ্য ধৰা। একদম নৰ্মেল থাকা। ঘৰৰ মানুহে মাত্ৰ গম পাব নালাগে যে তোমাৰ মনত কি চলি আছে। তোৰ কি হৈছে অ'? অহাৰ পৰাই কিবা কিবি কথা ভাবি আছো যে, কচোন মোক। একো হোৱা নাই মা, এনেই মনটো অকণমান বেয়া লাগি আছে। কিয়? তেনেকৈ কিয় বুলিবলৈ একো নাই, এনেই কিবা এটা বেয়া লাগি আছে আৰু। হ'ব, এতিয়া তোমাৰ বস্তুবোৰ দিয়া, পেকিং কৰি দিওঁ। মোক মানুহটোকে পেকিং কৰি দিয়া। হ'ব, তোমাৰ ড্ৰামা চাই থাকিবলৈ এতিয়া মোৰ সময়ো নাই, মনো নাই। ভাল পোৱা তুমি মোক।